মাতিছোঁ আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰিছোঁ তেখেতৰ কোনো জাতি নাছিল তেখেতৰ আমি এই শুভক্ষণত আপোনালোক বিষ্ণু বৈষ্ণৱৰ চৰণ কমলত ভক্তি সহকাৰে সেৱা কৰিছোঁ যাতে আপোনালোকে আশীৰ্বাদ প্ৰদান কৰক আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আজিৰ দিনটোতে যোৱা মাহৰ আজিৰ দিনটোতে ছিংগাপুৰত এই বেয়া খবৰটো আমাৰ মাজলৈ আহিছিলে আৰু এমাহ সম্পূৰ্ণ হ'ল আৰু এই মই বৰ্তমান উপস্থিত শিৱসাগৰ নামটি চাৰিআলি আদ্য শ্ৰাদ্ধ আজি অনুষ্ঠিত কৰিছে আৰু ইয়াত যিহেতু বহুত লোক ইয়াত উপস্থিত হৈছে আৰু তেওঁৰ যি প্ৰতিমূৰ্তি আছে প্ৰতিমূৰ্তিৰ আগত আপোনাৰ তেওঁলোকে চাকি বন্তি প্ৰজ্বলন কৰাৰ লগতে আপোনাৰ ন্যায় কামনা কৰিছে আপোনাৰ আৰু অতি সুন্দৰকৈ আপোনাৰ ইয়াত এই প্ৰতিচ্ছবি আপোনাৰ স্থাপন কৰিছে আৰু লগতে যিসকল আপোনাৰ তেওঁ অনুৰাগী আছে অনুৰাগীসকলে ইয়াত আহি পেলাই আপোনাৰ তেওঁলোকে ন্যায় দাবী কৰাৰ লগতে হেৰি কৰিছে আপোনাৰ আমাৰ লগত ইয়াত উদ্যোক্তা আছে উদ্যোক্তালৈ আমি কথা পাতি আছোঁ আজি যিহেতু এমাহ সম্পূৰ্ণ হৈ গ'ল আৰু আজি আপোনালোকে ৰাইজৰ পাইছে কি ক'ব এতিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি আদ্য শ্ৰাদ্ধ নামটি চাৰিআলি হাইস্কুল খেলপথাৰত আমি সমূহ নামটিবাসী ৰাইজ একত্ৰিত হৈ বিশেষকৈ আমাৰ যি 110 ভাগৰ ওপৰত নামঘৰ আৰু প্ৰায় 40 ভাগৰ ওপৰত মছজিদ আৰু সমূহ ৰাইজ একত্ৰিত হৈ ইয়াতে আমাৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰা হৈছে আৰু যিহেতু আপোনালোকে দেখিছে যে ইয়াতে 11জোপা নাহৰ গছ আছে আৰু জুবিন দাৰ যিহেতু নাহৰ গছ একেবাৰে প্ৰিয় গতিকে আমি সেই নাহৰ গছৰ তলতে তেখেতে শ্ৰদ্ধাঞ্জলি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু সমান্তৰালকৈ আমি আমাৰ যিটো গায়ন বায়নৰ পৰা আদি কৰি আমাৰ যিখিনি আমাৰ অসমীয়া সংস্কৃতিৰ দিহানাম আৰু লগতে জিকিৰ আৰু লগতে সন্ধিয়ালৈ ভাওনাৰ আয়োজন কৰা হৈছে গতিকে সমূহ সদৌতি ৰাইজৰ আমি সহযোগিতা আমি একান্তৰে কামনা কৰিছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যে ইয়াৰ পৰা এটা বাৰ্তা যাওক আৰু যাতে জুবিন গাৰ্গ ডাঙৰীয়া যাতে আপোনাৰ সদগতি লাভ কৰে তাকে আমি একান্তৰে কামনা কৰিছোঁ কি ক'ব আজি এটা মাহ পাৰ হৈ গ'ল বৰ্তমানে জুবিন দাই ন্যায় পোৱা নাই আদালতত কেছটো চলিব বুলি কৈছে কিন্তু ন্যায় পোৱা নাই কি ক'ব সকলোৱেতো আমি ছ'চিয়েল মিডিয়া লিখি আছো জাষ্টিছ ফৰ জুবিন গাৰ্গ হয়তো প্ৰতিজন অনুৰাগীয়ে লিখি ভাগৰি পৰা নাই জাষ্টিছ ফৰ জুবিন গাৰ্গ গতিকে সকলোৱে বিচাৰিছে আজি জুবিন অনুৰাগী প্ৰতিজন ব্যক্তিয়ে বিচাৰিছে অসমৰ এজন সম্পদ হেৰাই গৈছে তাতকে আৰু মানে দুখৰ বিষয় একো হ'ব নোৱাৰে আমি সকলোৱে বিচাৰো অসম চৰকাৰে অতি ক্ষিপ্ৰতাৰে এই বিষয়টোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক আৰু আমাৰ প্ৰাণৰ শিল্পীজনে যাতে সঠিক ন্যায় পায় আমি সকলোৱে আশাবাদী আৰু জুবিন দাই যিহেতু কৈছিলে মোৰ কোনো জাতি নাই ধৰ্ম নাই তেনেকে ঠিক আজি নামটিবাসীত আমি যিটো দেখিছো নামটি অঞ্চলত নামটিবাসীয়ে ইয়াতো আপোনালোকে জানে সকলো ধৰ্মৰ মানুহ আছে সকলোৱে মিলা প্ৰীতিৰে ইমান একতাৰে আজি ইমান দিনৰ পৰা প্ৰস্তুতি চলাইছে এই আদ্য শ্ৰাদ্ধ ভাগ অনুষ্ঠিত কৰিবলৈ সকলোৱে মিলি কোনো ইয়াত হিন্দু মুছলমান খ্ৰীষ্টান জৈন বুলি কথা নাই সকলোৱে ইমান সম্প্ৰীতিৰে এইটো মানে আমাৰ শিল্পীজনে দেখুৱাই যোৱা আদৰ্শৰ বাটেৰে সকলোৱে আজি একগোট হৈছে এইটো আটাইতকৈ জুবিন গাৰ্গে দি থৈ যোৱা এটা আদৰ্শৰ বাট বুলি আমি ক'ব বিচাৰো সেই পথেৰে আগবাঢ়ি যাওঁ সকলো কি ক'ব আজি এটা মাহ চক দাদাই এটা কথা কৈছিলে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত আজি তাৰেই প্ৰমাণ এই ঐতিহাসিক বৃহত্তৰ নামটি অঞ্চলত আয়োজন কৰা দাদাৰ এই মাহেজোৰা আদ্য শ্ৰাদ্ধ আৰু আমি তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি ঈশ্বৰৰ চৰণত সেৱা নিবেদিছোঁ প্ৰথম কথা হ'ল আমি বহুত ক্ষোভিত বিশ্ববাসী ক্ষোভিত আমি এই তদন্তত অকণমানো আমি সুখী নহয় যিহেতু মাননীয় মুখ্যমন্ত্ৰীৰ হাতত এই গৃহ বিভাগটো আছে আৰু তেখেতে এতিয়ালৈকে কোনো আমাক এই তদন্তৰ বিষয়ে অৱগত কৰা নাই কাৰণ তেখেত আমাৰ শিল্পী হয় তেখেত আমাৰ বাবে ভগৱান হয় আৰু সেইটো বিশ্বত প্ৰমাণ হৈছে ইতিমধ্যে আপুনি চাওক আজি 30টা দিনে তেখেতৰ সমাধিত যে নাম লৈছে কীৰ্তন পাঠ কৰিছে কোৰাণ পাঠ কৰিছে বাইবেল পাঠ কৰিছে নানা ধৰ্ম লোকে আহি তাত উদয়টো নিশাৰে উজাগৰে থাকি উপবাসত থাকি তাত নিজৰ ধৰ্মৰ গুণকীৰ্তন কৰিছে আৰু তেনে ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীয়ে এনেকুৱা এটা অহংকাৰী স্বভাৱ লৈ কিয় ৰাইজক জনোৱা নাই অৱগত কৰা নাই এই তদন্তৰ খাতিয়ানখিনি আমাক যে জনোৱা নাই তাৰ কাৰণে অসমবাসী ক্ষোভিত হৈ আছে আৰু ইতিমধ্যে ক্ষোভৰ এটা প্ৰমাণ আপোনালোকে দেখিছে সেইদিনাখন বাক্সালে যেতিয়া এই কালপিতকেইটাক লৈ গৈছিলে কি অৱস্থা হৈছিলে আৰু গতিকে ইয়াতকৈ যদি ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আমাৰ মুখ্যমন্ত্ৰীৰ ইচ্ছা নাই তেতিয়াহ'লে অতি সোনকালে তেখেতে আমাৰ এই অসমবাসী তথা বিশ্ববাসীক অৱগত কৰক ইয়াৰ বিষয়ে তদন্তৰ বিষয়ে
মই পুনৰ এই দৃশ্য দেখাব অনুৰোধ জনাম যে অনুৰাগী যিসকল অনুৰাগী আছে তেওঁলোকে আহি পেলাই আপোনাৰ জুবিন দাৰ যি প্ৰতিমূৰ্তি আছে প্ৰতিমূৰ্তিৰ আগত সেৱা জনাইছে আৰু ইয়াত যিসকল অনুৰাগী তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে যি ন্যায় আপোনাৰ ন্যায় কৰাৰ লগতে জুবিন দাৰ আত্মাই শান্তি লাভ কৰক সেয়াই কামনা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।